দেশজুৰি আজি উদযাপন কৰা হৈছে পবিত্ৰ গান্ধী জয়ন্তী আৰু একেই দৃশ্য দেখিবলৈ পোৱা গৈছে বাক্সা জিলাৰ মুছলপুৰত এপছুৱে কেন্দ্ৰীয়ভাৱে আজি আয়োজন কৰিছে সৰ্বাংগ সুন্দৰভাৱে গান্ধী জয়ন্তী আৰু এপছুৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়ো মোৰ সৈতে আছে কিছু কথা পাতিম ৰাজনৈতিক বক্তব্য পাতিবলৈ চেষ্টা কৰিম পবিত্ৰ গান্ধী জয়ন্তী দিনটোৰ সংকল্প কি হ'ব এপছুৰ আজি নাই আমি আজি পবিত্ৰ গান্ধী জয়ন্তী মহাত্মা গান্ধীৰ যি 155তম জন্ম জয়ন্তী অহিংসৰ পূজাৰী তেখেতৰ এই পবিত্ৰ জন্মদিনত আজি আমি সংকল্প লৈছোঁ আমি প্ৰতিজ্ঞা লৈছোঁ যে সে নো টু ভাইলেন্স এণ্ড ড্ৰাগছ মানে এখন অহিংস সমাজ হিংসামুক্ত সমাজ আৰু ড্ৰাগছমুক্ত সমাজ গঢ় দিবৰ কাৰণে আজি আমি পিছ ৰেলী কৰিলোঁ শান্তি শোভাযাত্ৰা আমি উলিয়ালোঁ আৰু ইয়াৰ যোগেদি মহাত্মা গান্ধীৰ যিখিনি আদৰ্শ আছিল ভাৰত যি মানে স্বাধীনতা মানে যি আন্দোলনত তেখেতে যিখিনি কাম কৰিছিল আজি বড়োসকলক আমি আগুৱাই নিয়াৰ ক্ষেত্ৰত শান্তিৰ এটা পৰিৱেশত অহিংসৰ এটা বাণীৰে আৰু সকলো সমাজ সকলো জাতিক সকলো ভাষা ভাষীক এই বড়োভূমিত বা অসমত আমি একেলগে লৈ পেলাই আগবাঢ়ি যাবৰ কাৰণে আমি সংকল্পবদ্ধ আৰু মহাত্মা গান্ধীৰ এই জন্ম জয়ন্তীত পুনৰ আমি এইটো প্ৰতিজ্ঞা লৈছোঁ ধন্যবাদ অসমৰ প্ৰেক্ষাপটত বড়ো জাতিয়ে বহু হেৰুৱালে সংগ্ৰামৰ নামত NDFB BLTৰ সংগ্ৰামৰ নামতো গ'ল এতিয়া ভাল দিন আহিছে এই হত্যাহিংসাৰ বিপৰীতে একত্ৰীকৰণ বা কেনেদৰে বড়ো জাতিৰ শান্তি সম্প্ৰীতি সম্পন্ন হ'ব পাৰে হয় এই কথাটো মই স্পষ্ট ক'ব লাগিব যে বড়োসকলৰ যি এটা আত্মমৰ্যাদা আত্মৰক্ষাৰ যি আন্দোলন আছিল যি পৃথক ৰাজ্যৰ আন্দোলন সেইটো আগ ধৰি পেলাই ইয়াত গণতান্ত্ৰিক আন্দোলন হৈছে উপেন ব্ৰহ্মৰ নেতৃত্বত আৰু লগতে ইয়াৰ সশস্ত্ৰ BLT আন্দোলন কৰিছিল NDFB আন্দোলন কৰিছিল এতিয়া এই গোটেই প্ৰক্ৰিয়াটো 93ত BSC চুক্তি 2003ত BLTৰ যি এটা শান্তি চুক্তিৰ এপছুৰ উদ্যোগত আৰু আনপিনেদি 2020ত বিটিআৰ শান্তি চুক্তি সশস্ত্ৰ সংগ্ৰাম পাতনি মেলা হ'ল সশস্ত্ৰ সংগ্ৰাম এতিয়া মানে নাই আৰু শান্তি এতিয়া ঘূৰি আহিল আৰু গণতান্ত্ৰিক পন্থাৰে যি দেশৰ যি সংবিধান দেশৰ যি জাতীয় পতাকা আৰু মহাত্মা গান্ধীৰ আদৰ্শৰে আমি সদায় আগবাঢ়িব বিচাৰিছোঁ আৰু ইয়াৰ মাজতে সেই যোৱা 3 দশকত বিভিন্ন ঘাত প্ৰতিঘাত ক্ষয় ক্ষতি বহুতো হৈ গ'ল ইয়াত এটা জাতি এটা সমাজৰ মাজতে নেতৃত্বৰ বিভাজন সমাজৰ বিভাজন সেই বিভাজনটো আমি কেতিয়াও বিচৰা নাছিল কিন্তু এই আন্দোলনত ঘাত প্ৰতিঘাত সংঘাত যথেষ্ট হৈ গ'ল সংঘৰ্ষ হৈ গ'ল এতিয়া আমি এটা একতাৰ এনাজৰীৰ এটা সমাজ আৰু এটা মানে বাণীৰে আমি আগবাঢ়ি যাব বিচাৰিছোঁ আৰু ইয়াৰ কাৰণে আমি যিহেতু BLT আহি গ'ল NDFB আহি গ'ল আৰু আমাৰ ৰাজনৈতিকভাৱে যি এটা মানে এটা পৰিয়ালতে ভাগ মানে ডিভিজন হৈ আছে বা ইয়াত মানে দুভাগ হৈ আছে সেই দুভাগ হোৱা এটা পৰিৱেশটো আমি আজি পবিত্ৰ গান্ধী জয়ন্তীৰ দিনাখন মই পুনৰবাৰ সেই মানে আঞ্চলিক ৰাজনৈতিক দল যিসকলে বিটিআৰ কেন্দ্ৰিক ৰাজনীতিৰ কাৰণে সংগ্ৰামৰ মাজেদি জন্ম হৈছিল সংগ্ৰামী নেতাসকলে নেতৃত্ব দিছে প্ৰমোদ বড়ো ডাঙৰীয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া UG ব্ৰহ্ম ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া তো তেওঁলোকলৈ মোৰ পুনৰ মই আহ্বান জনাইছোঁ যে পুনৰ এই যে আমাৰ ভাগ হৈ থকা যি পৰিয়াল সেই পৰিয়ালটো আমি এটা ৰাস্তাত আমি যাব পাৰোঁ নেকি এটা বুজা পৰাৰ মাজেদি মানে কাকবা ক্ষমা দিয়া কোনোবা ক্ষমা বিচৰা এনেকুৱা এৰা ধৰাৰ মাজত আমি আগবাঢ়ি যাব পাৰে নেকি যাৰ কাৰণে নেকি এটা সময়ত PTC এপছুৰ এটা সংঘাত ইয়াৰ পিছত NDFB BLTৰ সংঘাত এপছুৰ লগত সংঘাত আৰু ৰাজনৈতিক দল যেতিয়াই জন্ম হৈছে বিভাজন হৈছে সময়ৰ এইটো এক হৈ গৈছে আকৌ বিভাজন হৈছে তো পুনৰবাৰ মই আজিৰ এই পবিত্ৰ গান্ধী জয়ন্তীৰ দিনাখন সেই কথাকে মই দোহাৰিছোঁ যে আমি জাতীয় দায়িত্ব হিচাপে জাতীয় সংগঠনৰ তৰফৰ পৰা আমাৰ এই আহ্বান মুকলি আহ্বান সদায় থাকিব বাকী কৰণীয় কাম আঞ্চলিক ৰাজনৈতিক দল তেওঁলোকৰ আৰু তেওঁলোকে কেনেকৈ এক হয় কেনেকৈ আগবাঢ়ে কেনেকৈ ফৰ্মুলা ওলায় বা কি এজেণ্ডা কি এটা দৃষ্টিভংগীৰে তেওঁলোকে আগবাঢ়ে তেওঁলোকৰ এইটো দায়িত্ব আৰু তেওঁলোকে এইটো কৰ্তব্যটো পালন কৰিব লাগিব এটা প্ৰশ্ন সুধিম প্ৰমোদ বড়ো ডাঙৰীয়াই দুদিন পূৰ্বে আমাক NKTVতে কৈছিলে যে UPPL আৰু BPF দল এপছুৰ প্ৰক্ৰিয়াক সন্মান জনাইছে কিন্তু দুই দলৰ আদৰ্শ বেলেগ তো আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঢালিগাঁৱত চিৰাঙৰ মিটিঙত কৈছিলে যে এপছুৱে যি আদৰণি জনাইছে BPF আৰু UPPL যদি এক হয় আদৰণি জনাব কিন্তু আদৰ্শগত যি বিভাজন প্ৰমোদ বড়োৱে কোৱা উক্তি এই কথা কি ক'ব নাই আদৰ্শ বহুতো হ'ব পাৰে নিজা নিজা ৰাজনৈতিক দলৰ নিজা মানে আদৰ্শ তেওঁলোকে মানে তৈয়াৰ কৰি লয় আৰু এই আদৰ্শমতে তেওঁলোকে কাম কৰে কিন্তু ক'তবা নহয় ক'তবা আদৰ্শৰ মিল আছে
এটা ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰৰ কাৰণে সংগ্ৰাম চলিছিল এতিয়া সকলোৰে আদৰ্শ এটাই যে বিটিআৰবাসী ৰাইজৰ সৰ্বাংগী উন্নয়ন কৰিব লাগে বিটিআৰত শান্তি স্থাপন কৰিব লাগে বিটিআৰত সকলো জাতি জনগোষ্ঠীৰ যিখিনি মানে অধিকাৰৰ কথা ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ তেওঁলোকৰ আগবঢ়াই নিয়া কেইটা কথা যি দৰিদ্ৰ দুখীয়া ৰাইজৰ তেওঁলোকৰ অধিকাৰৰ কথা সেই আদৰ্শটো যি ৰাজনৈতিক দলে নাথাকক কিয় তেওঁলোকৰ একে হয় বুলি মই ভাবোঁ কিন্তু তাৰ বাদেও বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্ন আদৰ্শ থাকিব সেই আদৰ্শটো কোনোবা আদৰ্শ মিলিব কোনোবা আদৰ্শ নিমিলিব কিন্তু যিকেইটা আদৰ্শত আমি মিল হ'ব পাৰোঁ কমন মিনিমাম যিবিলাক এজেণ্ডা হ'ব সেই এজেণ্ডাৰ মতে আমি আগবাঢ়ি যদি যাব পাৰোঁ নিশ্চয় ইয়াত মানে মংগল বেছি হ'ব য'ত নেকি ঘাট প্ৰতিঘাত আমি এৰাই পেলাই আমি চলিব পাৰিম গুৰুত্বপূৰ্ণ প্ৰশ্ন UPPL দল আজিৰ তাৰিখত কিন্তু বিজেপিৰ সৈতে মিত্ৰজোঁটত আছে BPF যদি UPPLৰ সৈতে আহে এই বিজেপিৰ সৈতে মিত্ৰতাৰ অৱস্থা কি হ'ব বা বিজেপিৰ হাতত ধৰি আগবাঢ়ি যাবনে নাই এইটো এটা ৰাজনীতিক পিউৰলি ৰাজনীতিক এটা প্ৰশ্ন বুজাবুজি কাৰ লগত কৰিব মিত্ৰতা কাৰ লগত কৰিব ৰাষ্ট্ৰীয় দল আঞ্চলিক দল দুই তিনিটা কৰিব পাৰে এতিয়া অসমত আমি দেখিছোঁ এটা সময়ত মানে মহাজোঁট আছিল এতিয়া মিত্ৰজোঁটে চৰকাৰ চলাই আছে SGP আৰু UPPL এতিয়া মিত্ৰজোঁটত দুই আঞ্চলিক দল ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা কৰি পেলাই চৰকাৰ বা অসমখনত নেতৃত্ব দি আছে আৰু বিটিআৰত UPPL আৰু BJP দুই আঞ্চলিক দল মানে ৰাষ্ট্ৰীয় দল আঞ্চলিক দলে চলাই আছে তো এই ক্ষেত্ৰত মিত্ৰতা কেনেকৈ কৰিব কাৰ লগত কৰিব আৰু বুজাবুজি কাৰ লগত হ'ব এলায়েন্স কাৰ লগত হ'ব ৰাষ্ট্ৰীয় দলেই হওক আঞ্চলিক দলেই হওক তেওঁলোকৰ নেতৃবৃন্দ নেতাসকলে তৈয়াৰ কৰিব তেওঁলোকৰ ওপৰত এইটো নিৰ্ভৰ কৰিব সেই মিত্ৰতা প্ৰসংগটো মই ক'বলৈ যোৱা নাই মোৰ প্ৰসংগটো আছে যে বিটিআৰ কেন্দ্ৰিক যি আঞ্চলিক ৰাজনৈতিক দল যি আঞ্চলিক ৰাজনৈতিক দলৰ নেতৃবৃন্দ এসময়ত আৰু বৰ্তমানো ৰাজনৈতিকভাৱেই হওক সামাজিকভাৱেই হওক অৰ্থনৈতিকভাৱেই হওক বড়োলেণ্ড অঞ্চল বিটিআৰ অঞ্চলত যিখিনি সামগ্ৰিক ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰ সমাজক আগুৱাই নিয়া জাতি জনগোষ্ঠীৰ অধিকাৰৰ কথা ইয়াক লৈ তেওঁলোকে কাম কৰিছে তো সেই ক্ষেত্ৰত তেওঁলোকে নিশ্চয় মানে এটা মূল খুঁটিত এটা ধাৰাত আহিব নোৱাৰা কোনো কথা নাই সেইটো কথা মই বিশ্বাস কৰোঁ আন এক প্ৰশ্ন এপছু ছাত্ৰ সংগঠন ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ কি অভাৱ আছে BTCত আৰু কি দাবী জনাব এতিয়াও বাকী আছে আপছুৰ কৰণীয় কি আছে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ বাবে নাই বহুতো এতিয়া শিক্ষাৰ লগত মানে যিখিনি সমস্যা এতিয়াও আছে যে আমাৰ বিদ্যালয় প্ৰাদেশিকৰণ 6.3 বিটিআৰ অঞ্চল অসমত হ'ব লাগে বড়ো মাধ্যম অসমীয়া মাধ্যম বিটিআৰ অঞ্চলত আৰু তাৰ লগতে গুণগত শিক্ষা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসম চৰকাৰে গুণোৎসৱ পাতিছে তৎসত্ত্বেও গুণগত শিক্ষা মানদণ্ড এতিয়াও মানে আমি সেই বিচৰা ধৰণে এইটো হ'ব পৰা নাই আনপিনেদি পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়া নাই নহয় দিছে চৰকাৰে তেওঁলোকে মানে পৰ্যায়ক্ৰমে দি আছে তথাপি শিক্ষকৰ অভাৱ আছে আৰু বিদ্যালয় আন্তঃগাঁথনিৰ অভাৱ এতিয়াও আছে তো সকলো বিষয়টো চাই পেলাই যিখিনি শিক্ষাৰ লগত জড়িত আমি ভাল শিক্ষা অনুষ্ঠান আৰু মানে ছাত্ৰ ছাত্ৰীৰ মানে তেওঁলোকক কেৰিয়াৰ গঢ় দিয়াত আমি সেইটো দায়িত্ব সহকাৰে চৰকাৰ বেচৰকাৰ বা চৰকাৰ আৰু ছাত্ৰ জাতীয় সংগঠনখিনি একেলগে আগবাঢ়ি যাব লাগিব অভিভাৱক আৰু শিক্ষাগুৰুসকল একেলগে আগবাঢ়ি যাব লাগিব ছাত্ৰ ছাত্ৰী আজিৰ সময়ত তেওঁলোকৰ মানে যিখিনি তেওঁলোকৰ চৰিত্ৰ তেওঁলোকে যিখিনি মানে পাৰ্চনেলিটি বিল্ডিং কেৰেক্টাৰ বিল্ডিং সেইখিনি যিখিনি মনোনিৱেশ কৰিব লাগিছিল আজি তাৰিখত ক'ৰবাত নহয় ক'ৰবাত স্থলন ঘটাও আমি দেখিবলৈ পাওঁ বিভিন্ন ঘটনা পৰিঘটনা এইবিলাক হোৱাটো আমি দেখিবলৈ পাওঁ ড্ৰাগছৰ প্ৰতি তেওঁলোকৰ আসক্ত বাঢ়িছে আৰু অসামাজিক আৰু বেআইনী কাৰ্যকলাপৰ প্ৰতি তেওঁলোকৰ আগবাঢ়িছে এই কথাটোলৈ আমি মনোনিৱেশ কৰি পেলাই প্ৰতিহত কৰিব লাগিব আৰু আজিৰ নৱপ্ৰজন্মক ভৱিষ্যতৰ কাৰণে আমি গঢ় দিবৰ কাৰণে আমি তৈয়াৰ কৰিব লাগিব ধন্যবাদ এয়া হৈছে পবিত্ৰ গান্ধী জয়ন্তীত এপছুৰ সভাপতি দীপেন বড়োৰ মন্তব্য পুনৰবাৰ এই প্ৰেক্ষাপটৰ পৰা বড়ো জাতিৰ হকে BPF আৰু UPPLক একত্ৰিত হোৱাৰ আহ্বান জনোৱাৰ লগতে ছাত্ৰ সমাজৰ বাবে কি কৰণীয় আৰু সমগ্ৰ কথা বড়ো জাতিৰ বাবে কি হিংসাত্মক ঘটনাৰ পিছত শান্তিৰ পৰিৱেশ আহিছে সেয়া NKTVৰ আগত বিৱৰি ক'লে কেমেৰা পাৰ্চন মৃণালৰ সৈতে মই ৰাণা ডেকা NKTV+